নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বৰ্তমান সময়ত অসমত চলি আছে নিৰ্বাচন, বানপানী আৰু ৰিজাল্টৰ বতৰ। মই এই কাৰণে ৰিজাল্টৰ বতৰ বুলি কৈছোঁ কাৰণ মেট্ৰিকৰ ৰিজাল্টখিনি যদিও ডিক্লেয়াৰ কৰি দিলে, কিন্তু বৰ্তমান সময়লৈকে আছেগৈ হায়াৰ ছেকেণ্ডাৰী ৰিজাল্টখিনি কিন্তু এতিয়ালৈকে ঘোষণা কৰা নাই। লগতে অসমত বৰ্তমান পঞ্চায়ত ইলেকশ্যন আহি আছে আৰু সেইকাৰণে অসমত নিৰ্বাচনৰ বতৰ আৰম্ভ হৈছে আৰু লগতে অসমত বৰষুণ আৰম্ভ হৈছে। 2025 চনৰ বানপানী আৰু কেইদিনমান পিছত হয়তো আৰম্ভ হ'ব। এই গোটেইখিনিৰ কথা এতিয়ালৈকে কিন্তু মেইন ষ্ট্ৰীম মিডিয়াই কোনো ধৰণে প্ৰকাশ কৰা নাই, কিন্তু পঞ্চায়ত ইলেকশ্যনৰে কথা হওক বা বিভিন্ন ধৰণৰ উৰা বাতৰিসমূহ বা বিভিন্ন ধৰণৰ কিছুমান সৰু সৰু বাতৰি প্ৰচাৰ কৰি আছে, কিন্তু এই মেইন ইছ্যুবিলাক এতিয়ালৈকে যিহেতু তেওঁলোকে প্ৰকাশ কৰা নাই, গতিকে আমাৰ দৰে সৰু সৰু মানুহৰ দায়িত্ব হৈ পৰে যে এই কথাখিনি আপোনালোকৰ মাজলৈ আগবঢ়াই দিয়া। গতিকে এই গোটেইসমূহ বিষয়ৰ বিষয়ে মই পৃথককৈ ভিডিঅ' বনাই আলোচনা কৰিম, কিন্তু আজিৰ ভিডিঅ'ত আমি HSৰ ৰিজাল্টখিনি কেতিয়া দিব, কেনেধৰণে প্ৰকাশ কৰিব, কেনেকুৱা ধৰণৰ এটা ভুৱা ঢৌ ৰিজাল্টৰ ওপৰত চলি আছে, সেই কথাখিনি ডিছকাছ কৰিম। গতিকে আপোনালোকে আমাৰ এই ভিডিঅ'টি শেষলৈকে চাই যাই থাকিব। এতিয়া প্ৰথমতে যদি মই কওঁ যে হায়াৰ ছেকেণ্ডাৰী 2025ৰ ৰিজাল্টখিনি কেতিয়া দিব, তেতিয়াহ'লে আপোনালোকে যদি বিভিন্ন ধৰণৰ নিউজৰ বাইটবিলাক চাইছে, তেতিয়াহ'লে ৰণোজ পেগু ডাঙৰীয়াই এটা তাৰিখ ধৰি দিছে বা বিভিন্ন ধৰণৰ এনেকুৱা মন্ত্ৰীবিলাকে বিভিন্ন তাৰিখ ধৰি দিয়ে, কিন্তু আমি এইবিলাকত বিশ্বাস কৰিব টান পাওঁ, কিয়নো আমাক যিহেতু যোৱা কেইবছৰমান ধৰি বিভিন্ন ধৰণৰ এই ৰিজাল্টৰ সময়ত নাটকবিলাক দেখুৱাই আহিছে। যোৱাবাৰ ৰণোজ পেগুই কোৱা তাৰিখ মতে ৰিজাল্ট দিয়া নাই, এইবাৰো মেট্ৰিকৰ সময়ত আমি একেধৰণে দেখিলোঁ, যিহেতু ৰণোজ পেগুই কিবা এটা তাৰিখ ধৰি দিছিলে, সেই তাৰিখত ৰিজাল্টটো নিদিলে, কিন্তু হিমন্ত বিশ্ব শৰ্মাই যিটো তাৰিখত ক'লে সেই তাৰিখতে ৰিজাল্টটো ঘোষণা কৰিলে। গতিকে বৰ্তমান সময়ত আমি এই তেওঁলোকৰ কথাবিলাকলৈ বিশ্বাস কৰিব টান পোৱা হৈছোঁ, কাৰণ তেওঁলোকৰ মতে ৰিজাল্টবিলাক বৰ্তমানলৈকে দিয়া নাই। আৰু ইয়াৰ বাহিৰেও আমি যদি ইউটিউবত চাৰ্চ কৰোঁ যে হায়াৰ ছেকেণ্ডাৰী ৰিজাল্টখিনি কেতিয়া দিব, তেতিয়াহ'লে আমি বিভিন্ন ধৰণৰ বিভিন্ন ভিডিঅ' দেখিবলৈ পাওঁ। বিভিন্ন ক্ৰিয়েটৰে বিভিন্ন ধৰণে কৈ থৈ দিছে, বোলে অমুক তাৰিখে ৰিজাল্ট দিব, আজি ৰিজাল্ট দিব, কালি ৰিজাল্ট দিব, এনেকুৱা ধৰণে বিভিন্ন আমি তাৰিখ দেখিবলৈ পাওঁ। কিন্তু ছাত্ৰ ছাত্ৰীসকলে এইবোৰ চাই কিনে বিভিন্ন ধৰণৰ সমস্যাত ভুগি থাকে, কিয়নো তেওঁলোকে যিকোনো ধৰণৰ এটা তাৰিখ কৈ কিনে ইউটিউবত ভিডিঅ'টো আপলোড কৰিলে ভিউজৰ কাৰণে, আৰু আপলোড কৰাৰ পিছত কি হয়, সেইখিনি বিভিন্ন ছাত্ৰ ছাত্ৰীয়ে চাই কিনে এটা মানে কনফিউজনত সোমাই থাকে, বা বিভিন্ন গাৰ্জেনখিনি বা টিচাৰখিনিয়ে এটা কনফিউজনত সোমাই থাকে সেইবিলাক চাই কিনে। কিন্তু সেইবিলাক তথ্য কিমান দূৰ সত্য, এতিয়া আপোনালোকে যদি গুগলত চাৰ্চ কৰে, তেতিয়াহ'লে এপ্ৰিলৰ শেষ ভাগত ৰিজাল্টখিনি দিয়াৰ কথা উল্লেখ থাকিব, কিন্তু এইটো ইমান একো সত্য কথা নহয়। কিহৰ কাৰণে কৈ আছোঁ, আগতে আমি যেতিয়া গুগলত কিবা এটা বস্তু চাৰ্চ কৰিছিলোঁ, চাৰ্চ কৰিলে আমি কি পাইছিলোঁ, কিছুমান লিংক দেখিবলৈ পাইছিলোঁ, আৰু সেই লিংকসমূহত ক্লিক কৰি আমি তাত সেই বিষয়টোৰ বিষয়ে পঢ়িছিলোঁ, বা কেতিয়া কিহৰ বিষয়ে আমি চাৰ্চ কৰি আছোঁ তাৰ বিষয়ে আমি ইনফৰ্মেশ্যনখিনি লৈছিলোঁ। কিন্তু বৰ্তমান সময়ত কি হৈছে, গুগলত নতুনকৈ এটা জেমিনি নামৰ AI ইনক্লুড কৰি দিছে, যিটো AI নেকি কি কৰে, আমি যি বস্তু চাৰ্চ কৰোঁ, চাৰ্চ কৰাৰ লগে লগে তাৰ ৰিলেটেড যিমানবিলাক তথ্য গুগলৰ বেলেগ বেলেগ ৱেবছাইটত উপলব্ধ আছে, সেই ৱেবছাইটবিলাকৰ পৰা সেই তথ্যখিনি লৈ কিনে এটা কম্বাইন ৰিজাল্ট গঠন কৰে। কম্বাইন ৰিজাল্ট গঠন কৰি কিনে এই AI এক্সপেৰিমেণ্ট বুলি লিখি কিনে ওপৰত ডাইৰেক্ট আমি সোধা প্ৰশ্নটোৰ উত্তৰটো দি দিয়ে। কিন্তু আগতে আমি সোধা প্ৰশ্নটোৰ উত্তৰ পাব লাগিলে বিচাৰিব লগা হৈছিল, কিন্তু সেই বৰ্তমান সময়ত আমি বিচাৰিব নালাগে। AIয়ে কি কৰে, সেই গোটেই তথ্যবিলাক কালেক্ট কৰি কিনে আগত দি দিয়ে, আৰু এই ৰিজাল্টটো যিহেতু এটা কম্বাইন ৰিজাল্ট বেলেগ বেলেগ ৱেবছাইটৰ পৰা আনি কিনে দি দিয়ে, যাৰ কাৰণে নেকি এইটো ইমান একো সঠিক উত্তৰ নহয়, বা আমি বিচাৰি থকা সেই একুৰেট উত্তৰটো বা একুৰেট তথ্যটো আমি নাপাব পাৰোঁ। এতিয়া কৈ আছোঁ যে আপোনালোকে যদি ৰিজাল্টটো চাব বিচাৰে, যে ৰিজাল্ট কেতিয়া দিব, কেনেকৈ দিব, সেইখিনি চাব লাগিলে আপোনালোকে ইউটিউবত ভিডিঅ' চাই বা গুগলত চাৰ্চ কৰি চাই কিনে কাম নাই। আপোনালোকে কি কৰিব, চেবাৰে হওক বা AHSCC ASECৰ যিটো অফিচিয়েল ৱেবছাইট আছে, অফিচিয়েল ৱেবছাইটত গৈ কিনে আপোনালোকে চাৰ্চ কৰিব, বা অফিচিয়েল ৱেবছাইটটো যদি আপোনালোকে চেক কৰিলে তাতে যদি ৰিজাল্ট দিলে তাত যিটো ডেটত ৰিজাল্ট দিব, যিটো তাৰিখত ৰিজাল্ট দিব, বা যেনেকৈ ৰিজাল্ট দিব, সেইখিনি তথ্য আগতীয়াকৈ উল্লেখ কৰিব। কিন্তু যদি আপোনালোকে নৰ্মেলি চাই তেতিয়া নাপায়। গতিকে মই যদি এতিয়া গুগলত চাৰ্চ কৰোঁ সেৱা অনলাইন বা ASECৰ যিটো অফিচিয়েল ৱেবছাইট, সেইটোত যদি মই যাই কিনে চালে তাত বৰ্তমান সময়লৈকে হায়াৰ ছেকেণ্ডাৰী ৰিজাল্টৰ কোনো ধৰণৰ তথ্য উল্লেখ নাই, অথচ আগৰ বছৰৰ ৰিজাল্টৰ কথা লিখা আছে, বা বেলেগ কিছুমান কথা লিখা আছে। বৰ্তমান সময়লৈকে 2025ৰ হায়াৰ ছেকেণ্ডাৰী ৰিজাল্টৰ কথা একো উল্লেখ নাই। গতিকে আপোনালোকে যদি ভাবি আছে যে ৰিজাল্টখিনি দিব এই কেইটা দিনৰ ভিতৰতে, তেতিয়াহ'লে এইটো সম্পূৰ্ণৰূপে মিছা কথা। ৰিজাল্ট হয়তো দিব ইলেকশ্যনৰ পিছত, বহুদিন আছে ৰিজাল্ট দিবৰ কাৰণে, যাৰ কাৰণে নেকি এই বৰ্তমানলৈকে ৱেবছাইটত কোনো ধৰণৰ তথ্য উপলব্ধ কৰা নাই। আৰু হয়তো এনেকুৱাও হৈ যাব পাৰে যে আজি ৰাতি ৰিজাল্ট দিব বুলি ঘোষণা কৰি কালি ৰাতিপুৱা দি আছে। মই ৰিস্ক নলওঁ, কাৰণ আমি যোৱা বছৰৰ পৰা এনেকুৱা ধৰণৰ নাটক এখন দেখি আহিছোঁ। আগদিনা ৰাতি গৈ কিনে পিছদিনা ৰাতি ৰিজাল্ট দিয়ে, পিছদিনা ৰাতিপুৱা ৰিজাল্ট দিয়ে, বা এইবাৰ মেট্ৰিকৰ সময়তো আগতকৈ বহুত আগতীয়াকৈ ৰিজাল্টখিনি ঘোষণা কৰিছে। গতিকে আজিৰ ভিডিঅ'টো চাই আপোনালোকে যদি কিবা অলপ শিকিলে, তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব, আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। জয় অসম।